মাছুংখা এভৰিৱান মই লক্ষ্য পুনৰবাৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি মেথছৰ যিখন কুৱেশ্যন পেপাৰ ছল্ভ কৰিব লৈছোঁ সেইখন এডিআৰ 2 মানে এডিআৰ 2024 পেপাৰ 3 মানে হায়াৰ ছেকেণ্ডেৰী লেভেলৰ কুৱেশ্যন পেপাৰ হয়, এইচএছ লেভেলৰ কুৱেশ্যন পেপাৰ হয়। হায়াৰ ছেকেণ্ডেৰী লেভেলৰ কুৱেশ্যন পেপাৰ আপোনালোকে মেথছৰ 35টা কুৱেশ্যন দেখা পাব আৰু ইয়াত যি 35টা কুৱেশ্যন আহিছিলে 35ৰ ভিতৰত 35টা মাৰ্কছে আপোনালোকে 35 স্ক'ৰ কৰিবলৈ সক্ষম হ'ল হয় আপোনালোকে, বা যদিও 35 নাপায় এটলিষ্ট আপোনালোকে 33 মাৰ্কছ যদি পোৱাহেঁতেন এই পেপাৰত আপোনালোকে চাকৰি লাভ কৰিবলৈ সক্ষম হ'লহেঁতেন। মই কিয় ইমান কৈছোঁ এইটো কথা, আৰু লগতে যিসকলে আমাৰ মেথছৰ কোৰ্চ যোৱাবাৰ পাৰ্চেছ কৰিছিলে সকলোৱে 30+ স্ক'ৰ কৰিছে, সকলোৱে 30+, কাৰণ ডাইৰেক্টলি কমন কুৱেশ্যন আহিছে। মেথছত মই কমনৰ কথা নকওঁ, সদায় কনচেপ্ট ক্লিয়াৰ কথা কওঁ, কিন্তু ডাইৰেক্টলি কমন পৰিছে। মই এইটো হাৱাতে কৈ থকা নাই, এক্সাম দি আহি সকলোৱে জনাইছিলে। চ' আমাৰ এইটো লকছেটক বুলি আমাৰ এপ্লিকেশ্যন এটা আছে, প্ৰথমতে কৈ দিছোঁ, য'ত 50,000 ডাউনলোড আছে, দেখা পাইছে 50,000 ডাউনলোড। তাৰপিছতো 5 ষ্টাৰ ৰেটিং পাবলৈ আমি সক্ষম হৈছোঁ, সকলোৱে 5 ষ্টাৰ আমাক দিছে এক্সাম ক্লিয়াৰ কৰাৰ পিছত। আপোনালোকে চাওক, এইটো এটা ৰিভিউ আছে, এইটো এটা তেখেতসকলে ফিডবেক দিছিলে যে এখেতে কোৱালিফাই কৰিলে, মই কোৱালিফাইড হ'লোঁ। তাৰ একমাত্ৰ কাৰণ আপুনি মেথছৰ প্লাছ মাইনাছ মাল্টিপ্লিকেশ্যন আৰু ডিভিজনৰ বাহিৰে একো এটা জনা নাছিলোঁ, আৰু বৰ্তমান তেখেতে চাকৰি ক্লিয়াৰ কৰিবলৈ সক্ষম হ'লে। আপোনালোকে নিজে পঢ়ি চাওক কি লিখা আছে, ঠিক আছে। আৰু এটা চাওক যে ক্লিয়াৰ এডিআৰ গ্ৰেড 3 আপোনাৰ মেথছৰ কোৰ্চটো লৈছিলোঁ বহুত কম টাইমত, 35টা কুৱেশ্যনৰ ভিতৰত 34টা কাৰেক্ট কৰিছে। চাওক ভালকৈ আপোনালোকে নিজে পঢ়ি চাওক, 35টা কুৱেশ্যনৰ ভিতৰত 34টাই কাৰেক্ট কৰিবলৈ সক্ষম হৈছিলে। কিয় হৈছিলে? কাৰণ মেথছৰ কোৰ্চত আমাৰ গোটেইখিনি কমন ডাইৰেক্টলি পৰিছিলে। আৰু যিমান আপোনালোকে ফিডবেক দেখা পাব, এইটো চাওক 21 অক্টোবৰত দিছে, ৰিজাল্ট দিয়াৰ পিছত হয়। তেখেতসকলে সকলোৱে এক্সামিনেশ্যন ক্ৰেক কৰিবলৈ সক্ষম হৈছিলে। মৃদুল কুৰ্মী এখেতো ক্লিয়াৰ কৰিব সক্ষম হৈছে, অনিন্দিতা শৰ্মা এখেতো ক্লিয়াৰ কৰিবলৈ সক্ষম হৈছে, ইছাদি হাজৰিকা, জগতজ্যোতি বানিয়া, চাওক এইবিলাক সকলোৱে কি কৰিছে, এক্সামিনেশ্যন ক্ৰেক কৰাৰ পিছত তেখেতসকলে ফিডবেক দিছে 5 ষ্টাৰ, আৰু সকলোৱে এক্সামিনেশ্যন ক্ৰেক কৰিবলৈ সক্ষম হৈছে। এইবিলাক ফিডবেকসমূহ আপোনালোকে চাব পাৰে। সকলোৱে আমাৰ মেথছৰ কোৰ্চ লৈ পিনি মেথছৰ গোটেইখিনি কুৱেশ্যন কৰিব পাৰিছিলে, আৰু বৰ্তমান চাকৰিও লাভ পাইছে। আপোনালোকে নিজে যেতিয়া লকছেটক বুলি চাৰ্চ কৰিব প্লে ষ্ট'ৰত, প্লে ষ্ট'ৰ লকছেটক চাৰ্চ কৰিলে তাৰ তলতে ফিডবেকসমূহ চাব পাৰিব, ৰিচেণ্ট ফিডবেকসমূহ চাব পাৰিব, কেনেকুৱা সকলোৱে দিছে। চ' আপোনালোকে যদি মেথছৰ কোৰ্চ ল'ব বিচাৰিছে আমাৰ লকছেটক এপৰ পৰা ল'ব পাৰিব। এতিয়া আপোনালোকে কৰিলে গমেই পাব, যিসকলে আমাৰ মেথছৰ কোৰ্চ আগতে পাৰ্চেছ কৰিছে বা বৰ্তমানে পাৰ্চেছ কৰিছে, তো এইখিনি কুৱেশ্যন গোটেইখিনি আমাৰ মেথছৰ কোৰ্চত দেখা পাব আপোনালোকে, ঠিক আছে। আমি ষ্টাৰ্ট কৰোঁ বলক। ফাৰ্ষ্টৰ কুৱেশ্যনটো চাওক, আপোনালোকে যেতিয়া মেথছৰ কুৱেশ্যন কৰিব, যেতিয়া ক্লাছ এটা কৰিব, সদায় চাব যে আমি প্ৰশ্নটো কেনেকৈ পঢ়িছোঁ, প্ৰশ্নৰ পৰা আনচাৰ এই ফাৰ্ষ্ট ষ্টেপটো কেনেকৈ ওলোৱা হৈছে, সেইটো ইম্পৰ্টেণ্ট হয়, বহুত বেছি ইম্পৰ্টেণ্ট হয়। সেইটো পাৰিলে আপোনালোকে গোটেই আনচাৰটো নিজে নিজে অট'মেটিকেলি ওলাই যাব। গতিকে প্ৰশ্নটো সদায় ফাৰ্ষ্টত ভালকৈ পঢ়িব। কি দিয়া আছে আমাক, when 3 times of a given number is subtracted from the square of the number, the result is the number itself. অসমীয়াত ভালকৈ পঢ়িম আমি, কোনো এটা সংখ্যাৰ বৰ্গমানৰ পৰা সংখ্যাটোৰ 3 গুণ বিয়োগ কৰিব দিছে, ঠিক আছে। আমি সংখ্যাটো নাজানো, গতিকে সংখ্যাটো আমি এক্স বুলি ধৰিম, ঠিক আছে। তাৰ বৰ্গমানৰ পৰা, তাৰ স্কোৱাৰৰ পৰা, চাওক স্কোৱাৰ অফ দ্য নাম্বাৰ, গতিকে আমি স্কোৱাৰ কৰিম, ঠিক আছে। তাৰ পৰা বিয়োগ কৰাৰ কথা কৈছে, আমাক ছাবট্ৰেক্ট কৰাৰ কথা কৈছে, গতিকে আমি বিয়োগ কৰিম। কি বিয়োগ কৰিব দিছে চাওক, সংখ্যাটোৰ 3 গুণ, 3 times of a given number। তো সংখ্যাটো কি আছিলে, আমাৰ সংখ্যাটো এক্সে আছিলে, তাৰ 3 গুণ কৰিলে আমি 3x কৰি দিলোঁ। বিয়োগ কৰাৰ পিছত আমি কি পাম, যে নাম্বাৰ ইটছেল্ফ, সংখ্যাটোকেই পোৱা যাম। সংখ্যাটো কি হয়, সংখ্যাটো এক্সে আছিলে। তো এইডোখৰ যদি আপোনালোকে বনাব পাৰে, অট'মেটিকেলি আপোনালোকৰ আনচাৰটো ওলাই যাব। আপোনালোকে অপশ্যনৰ পৰা কৰিব পাৰিব, অপশ্যনৰ পৰা কেনেকৈ কৰিব লাগে মই সেইটোৱে দেখাই দিম। মাত্ৰ ইয়াৰ লাগে এই ইকুৱেশ্যনটো বনোৱাটো বহুত বেছি ইম্পৰ্টেণ্ট হয়। তো এইটো কৰাৰ লগে লগে আনচাৰটো দুটা ষ্টেপতে ওলাই যাব। এক্স স্কোৱাৰটো এইফালে থৈ দিলোঁ, এক্স একেফালে লৈ যাম, চাওক এক্স থকাৰ কাৰণে। চ' এই -3xটো ইকুৱেশ্যনৰ ইফালে গ'লে +3x হৈ যায়, x + 3x মানে 4x হৈ যায়, বা যাৰ যাৰ কনফিউজন লাগিছে এক্স এই মাইনাছটো এইফালে গ'লে +3x বুলি ধৰিব পাৰে, ঠিক আছে। চ' x স্কোৱাৰ ইকুৱেল টু 4x হ'ল। তো এই এক্সে এই স্কোৱাৰে কেঞ্চেল যায়। কিয় কেঞ্চেল যায়, কাৰণ যদি আমি এই এক্সটোক এইফালে লৈ আনো, এইফালে এইটো মাল্টিপ্লাই হৈ আছে, পূৰণ হৈ আছে, পূৰণ আনিলে এইফালে ডিভাইড হৈ যাব। চ' এনেকৈ কেঞ্চেল যায়, ঠিক আছে। চ' এক্সে আৰু স্কোৱাৰে কেঞ্চেল গ'ল, তাৰমানে নাম্বাৰটো আমি কি পালোঁ, 4 পালোঁ, সংখ্যাটো আমি কি পালোঁ, 4 পালোঁ। চ' অপশ্যন এটো কাৰেক্ট আনচাৰ। ক্লিয়াৰ আছে, নিশ্চয় ক্লিয়াৰ আছে। আমি যদি অপশ্যনৰ পৰা কৰিবলৈ যাওঁ, ধৰক আমি ফাৰ্ষ্টত এই অপশ্যন 4টো কাৰেক্ট বুলি ইয়াৰ পৰা কৰিম। চ' আমাৰ সংখ্যাটো কি বুলি ধৰিছোঁ, আমি সংখ্যাটো 4 বুলি ধৰিছোঁ। সংখ্যাটো বৰ্গমানৰ পৰা সংখ্যাটোক স্কোৱাৰ কৰি দিম। তাৰ পৰা কি বিয়োগ কৰিব লাগে, বিয়োগ চিন দিলোঁ। 3 গুণ বিয়োগ কৰিব লাগে, সংখ্যাটো আছিলে 4, তাৰ 3 গুণ 3 টাইমছ মাইনাছ কৰি দিলোঁ।
তো কৰাৰ লগে লগে আমি সংখ্যাটোকে পাম সংখ্যাটো মানে 4 হয়নে আমি 4 পাব লাগিব ঠিক আছে তো 4 স্কয়াৰ মানে 16 minus 12 16 minus 12 মানে কি হয় 4 হৈছে আমি সংখ্যাটোকে পাইছো হয়নে এই 4 4 ইকুৱেল হৈছে সো অপচন এ টো কাৰেক্ট আনসাৰ বুজি পালে নে নাপালে বাৰু মই আশা কৰিছো পালে বা এইটো আপুনি নিলিখিব আপোনালোকে এইটো নিলিখাকে কৰিছ যে আমাৰ সংখ্যাটো 4 ধৰিছো তাক স্কয়াৰ কৰিব দিছে স্কয়াৰ কৰাৰ পিছত তাৰ 3 গুণটো মাইনাস কৰিব দিছে সাবট্ৰেক্ট কৰিব দিছে তেতিয়া আমি সংখ্যাটোকে পাব লাগে সংখ্যাটো আমি 4 পাইছো মই আশা কৰিছো সম্পূৰ্ণ ক্লিয়াৰ আছে একেবাৰে বেসিক কনসেপ্ট হয় এটো একেবাৰে বেসিক কোৱেশ্চন হয় এটো গতিকে নাম্বাৰৰ বাকিবিলাক আমি ভালকে ক্লিয়াৰ কৰিব লাগিব তাৰ নেক্সট এটো আছিল আমাৰ টাইম স্পীড ডিসটেন্সৰ পৰা আহিছিলে যে এট হোৱাট স্পীড শুড এ কাৰ ট্ৰেভেল on a highway to reach a destination of 12 km away in 5 minutes ৰাজপথত 12 কিলোমিটাৰ দূৰত্বত গন্তব্যস্থানত 15 মিনিটত পাবলে গাড়ীখনে কিমান বেগত কিমান স্পিডত যাব লাগে হেতু লাভ দিছে ঠিক আছে একেবাৰে সহজ কোৱেশ্চন হয় একেবাৰে বেসিক আমাক দিয়া আছে ডিসটেন্সটো আমাক দিয়া আছে টাইমটো আমাক স্পিড ওলাব লাগে তো আমি গম পাওঁ স্পিড ইকুৱেল টু ডিসটেন্স ডিভাইডেড বাই টাইম তো ইমানটো মান কৰিলে আমাৰ আনসাৰ ওলাই যাব ডিসটেন্সটো আমাক কিমান দিয়া আছে 12 কিলোমিটাৰ দিয়া আছে টাইমটো কিমান দিয়া আছে 15 দিয়া আছে সো ইয়া ডাইৰেক্টলি 15 পাতি দিলে আনসাৰটো আপোনালোকৰ নোলাব কিয় নোলাব ভালকে চাব আপোনালোকে অপচন বিলাক চাওক কিলোমিটাৰ পাৰ আৱাৰ মানে ঘণ্টাত দিয়া আছে আৱাৰ এইচ মানে ঘণ্টাত দিয়া আছে সো মিনিটটোক আমি ঘণ্টালৈ কনভাৰ্ট কৰিব লাগিব ঘণ্টালৈ কনভাৰ্ট কৰিবলৈ 60 ৰে ডিভাইড কৰিব লাগে মানে 1/4 হয়নে কাৰোবাৰ কনফিউজন আছে যে এনেকৈ আপুনি কৰি চাব ইউনিটাৰী মেথডত যে 60 মিনিট মানে কি হয় 1 আৱাৰ হয় তো 1 মিনিট মানে নাম্বাৰটো কমিলে আমি কৰো ডিভাইড এইবিলাক যিসকল আমাৰ কোৰ্স পাৰচেজ কৰিছে একেবাৰে সহজত কৰিব পাৰিব 1/60 ইউনিটাৰী মেথড বুলি কয় ইয়াক সো আমি 15 মিনিট ওলাব লাগে সো 15 এ মাল্টিপ্লাই 15 এ এবাৰ যাব 15 এ 4 বাৰ যাব গতিকে 1/4 আৱাৰ হৈছে ক্লিয়াৰ আছে সো আমি ইয়াতে 1/4 লিখিম তাৰ নেক্সট যেতিয়া আপোনালোকে এই ডিভাইড চিনডাল আছে এডাল ডিভাইড চিন যে তাক যেতিয়া মাল্টিপ্লাই কৰি দিব এই তলৰ ফ্ৰেকশনটো তলৰ ভগ্নাংশটো উল্টা হৈ যায় 4 টো তলত আছিল 4 টো ওপৰত যাব 1 টো তলত আহিব সো 1 টো তলত থকা নথকা একেই হ'ব 1 এ 4 4 বাৰ যাব সো 4 * 12 মানে 48 কিলোমিটাৰ পাৰ আৱাৰ সো অপচন সি টো কাৰেক্ট আনসাৰ তো এইবিলাক কোৱেশ্চন আপোনালোকে দেখা মাত্ৰকে ওলাব লাগে মই এক্সপ্লেইন কৰিছো কাৰণে টাইম লাগিছে পুনৰবাৰ কৈছো আমাক ডিসটেন্স দিয়া আছিল 12 মিনিটত দিয়া আছিল মিনিটটো আমি ঘণ্টালৈ কনভাৰ্ট কৰিলো 1/4 পালো মাল্টিপ্লাই কৰিলে ফ্ৰেকশনটো ভগ্নাংশটো উল্টা হৈ গল সো 48 টো ইয়াত কাৰেক্ট আনসাৰ ইয়াৰ লাগে ক্লিয়াৰ আছে তো এইবিলাক কোৱেশ্চন আমি ডাইৰেক্টলি কৰিছো এটো কোৱেশ্চনে হোক বা এটো কোৱেশ্চনে হোক আমাৰ কোৰ্সত আপোনালোকে দেখা পাব এইবিলাক আমি কোৰ্স এইবিলাক এক্সাম হোৱাৰ আগতে কৰিছো হয়নে তাৰ নেক্সট এটো আপোনালোকে চাও যে এ লেডাৰ অফ লেন্থ 13 মিটাৰ ইজ লিনিং এগেইনষ্ট এ ভাৰ্টিকেল ৱাল উইথ দ্য আপাৰ এণ্ড এট দ্য হাইট অফ 5 মিটাৰ ভালকে চাব কি কৈছে আমাৰ 13 মিটাৰ দীঘল জখলা এডাল উলম্ব দেৱাল এখনত হেলান দি আছে তো এনেকুৱা ধৰণৰ কোৱেশ্চন আমি বহুত কেটা কৰিছো তাৰ মানে আপোনালোকে যেটা ট্ৰিগোনোমেট্ৰি কৰিব ট্ৰিগোনোমেট্ৰিটো এনেকুৱা ধৰণৰ কোৱেশ্চন দেখাব ঠিক আছে ট্ৰিগোনোমেট্ৰিটো এনেকুৱা ধৰণৰ কোৱেশ্চন দেখাব আৰু বহুত আমাৰ ট্ৰিগোনোমেট্ৰি কোড আছে হৈছে সুধিছে জিওমেট্ৰি ফোল্ডাৰত আপোনালোকে ট্ৰিগোনোমেট্ৰি ক্লাছবিলাক পাই যাব কোৰ্সৰ এতিয়া আমি যেতিয়া এনেকুৱা ধৰণৰ কোৱেশ্চন পাম ধৰক আমি এনেকে ৰাফ কে এটা ডায়াগ্ৰাম এটা বনাই লম এনেকে ৰাফ কে এটা ডায়াগ্ৰাম বনালো এটো নাম দিলো এ এটো নাম দিলো বি এটো নাম দিলো সি বা আপোনালোকে এই ফালৰ পৰা এবিসি দিও কোনো কথা নাই এই ফালৰ পৰা এবিসি দিব পাৰে জৰ পৰা যেনেকে নাম দিয়ক নামৰ লগত কোনো কথা নাই ইয়াৰ লাগে বুজিলো আমাক কোৱেশ্চনত কি কৈছে আমি ভালকে পঢ়িম যে আমাক এটা লেডাৰ মানে এটা জখলা কথা কৈছে হেলনিয়াকে আছে কিমান মিটাৰ দীঘল 13 মিটাৰ দীঘল তো জখলাটো মানে এইফাল ধৰ এটো ধৰক ওয়াল এটা আছিল এটো ধৰক ওয়াল এখন আছিল তো ওয়ালৰ এটো জখলা হয় হা এটো জখলা হয় তো জখলাটো আমি যেনেকে হেলনিয়াকে থৈ দিও কবাত আমি উঠিবলৈ হলে জখলাটো হেলনিয়াকে থওঁ তো এনেকে হেলনিয়াকে থোৱা আছে কিমান মিটাৰ দীঘল জখলা হয় 13 মিটাৰ সো এটো 13 মিটাৰ আমাক দিয়া আছে আমি বুজি পালো হয়নে তাৰ নেক্সট এই জখলাডালৰ ওপৰৰ মূৰটো তাৰ মানে জখলাডালৰ ওপৰৰ মূৰটো এইটো হয় ওপৰৰ মূৰটো 5 মিটাৰ উচ্চতাত আছে তো এই বেছৰ পৰা ইয়াৰ হাইটটো কিমান হয় 5 মিটাৰ এই ডখৰলৈকে কৰিলে আনসাৰটো ওলাই গল এই ডখৰলৈকে কৰা মাত্ৰকে আমাৰ আনসাৰটো ওলাই গল আমাক ওলাব কি দিছে আমাক হৰাইজন্টেল ডিসটেন্স লাগে এই এ বি মানটো ওলাব দিছে চাও দেৱালখনৰ পাত বিন্দু আৰু জখলাৰ তলৰ মাজৰ তো দেৱালখনৰ পাত বিন্দু মানে এই বিন্দুটো আৰু এই জখলাৰ তলৰ মূৰটো মাজৰ ডিসটেন্সটো ওলাব লাগে মানে এ বি ওলাব লাগে ইয়াৰ লাগে বুজিলো আমি গম পাওঁ পাইথাগোৰাছৰ এটা ফৰ্মুলা আছে সো মেথছটো হয় যে কনসেপ্টৰ ওপৰত মেথছৰ কনসেপ্টটো এটা সিস্টেমত আছে আপুনি সিস্টেমেটিকে পঢ়ি যাব লাগিব যত এটা দুটা কোৱেশ্চন কৰিলে আপোনাৰ কনসেপ্টটো কেতিয়াও ক্লিয়াৰ নহব তো হেতু কাৰণে পাইথাগোৰাছৰ থিওৰেম কি হয় এই কৰ্ণ স্কয়াৰ ইকুৱেল টু মানে এসি স্কয়াৰ ইকুৱেল টু এই ভূমি স্কয়াৰ মানে এবি স্কয়াৰ প্লাস
পাৰ্পেণ্ডিকুলাৰ স্কুৱাৰ মানে লম্ব স্কুৱাৰ BC স্কুৱাৰ এক্সামত ইমানকৈ এইবোৰ লিখিবই নালাগে আচলতে মই বুজাবৰ কাৰণে লিখিছোঁ তো 13 স্কুৱাৰ AC স্কুৱাৰ মানে 13 স্কুৱাৰ AB স্কুৱাৰটো আমি নাজানো সেইটোৱে থৈ দিম প্লাছ BC স্কুৱাৰটো 5 স্কুৱাৰ 13 স্কুৱাৰ মানে 169 5 স্কুৱাৰ মানে 25 প্লাছটো এইফালে লৈ গ'লে মাইনাছ হৈ যাব চ' মাইনাছ 25 ইকুৱেল টু AB স্কুৱাৰ তো এইটো মানে 144 পাম AB স্কুৱাৰ চ' AB যদি কৰি দিওঁ ইয়াৰ ৰুট অভাৰটো যদি লৈ লওঁ আমি স্কুৱাৰ ৰুট অভাৰ ল'লে মানে কিমান হ'ব 12 চ' অপশ্যন ডিটো কাৰেক্ট আনচাৰ মই আশা কৰিছোঁ ক্লিয়াৰ আছে একেবাৰে বেছিক কুৱেশ্যন হয় ইমানখিনি নকৰাকৈ ডাইৰেক্ট এইটো 13 এইটো 5 হ'লে এইটো নিজে নিজে 12 হ'ব বুলি আপোনালোকে মনলৈ আহি যাব লাগে কেতিয়া আহিব যেতিয়া আপোনালোকে প্ৰেক্টিছ বেছিকৈ কৰিব যেতিয়া কনচেপ্টটো ক্লিয়াৰ থাকিব তাৰ নেক্সট পুনৰবাৰ কৈছোঁ যাৰ মেথছত প্ৰব্লেম আছে মই বাৰে বাৰে চিঞৰি কৈছোঁ যাৰ মেথছত প্ৰব্লেম আছে যাৰ ইংলিছত প্ৰব্লেম আছে আপোনালোকৰ যদি এনেকুৱা লাগিছে যে মেথছৰ কাৰণে এক্সামত ৰৈ যাবলগীয়া হয় ইংলিছৰ কাৰণে এক্সামত ৰৈ যাবলগীয়া হয় তেখেতসকলে আমাৰ কোৰ্চটো ল'ব পাৰিব দুইটা ক্লাছে মই কৰিছোঁ বহুত চিষ্টেমেটিক আছে মই এটা কথা গেৰেণ্টি দিব পাৰোঁ আপোনালোকে আজিলৈকে মেথছো আপোনালোকে এনেধৰণে শিকা নাই আপোনালোকে ইংলিছো আজিলৈকে এনেধৰণে শিকা নাই তেনেকুৱাকৈ শিকোৱা হৈছে ইয়াতে মাত্ৰ 509 ফিজটো মই কৈ দিছোঁ 509 এবছৰৰ কাৰণে এমাহৰ কাৰণে নহয় এবছৰৰ কাৰণে 509 যদি আপোনালোকে ইনভেষ্ট কৰে মই ইনভেষ্ট বুলি কৈছোঁ মই কিন্তু এইটো কথা কৈছোঁ বহুতক যদি মই কওঁ আজি 500 টকা এটা ইনভেষ্ট কৰ আৰু এমাহৰ পিছত আপুনি 1000 টকা পাই যাব তো তেনেকৈ বহুতক ক'লে মানুহে সেই পইচাটো ইনভেষ্ট কৰি দিয়ে 500 টকা ঠাইত 1000 টকা পাম কিন্তু মই কৈছোঁ আপোনালোকক যদি আপোনালোকে মেথছ আৰু ইংলিছৰ কাৰণে সঁচাকৈ প্ৰব্লেম আছে আপোনালোকৰ তেনেহ'লে মই আপোনালোকক কৈছোঁ যে এই 500 টকা যদি আপুনি ইনভেষ্ট কৰে নেক্সট এবছৰৰ পিছত আপুনি প্ৰতি মাহে 30,000 টকা পাব প্ৰতি মাহে 30,000 টকাৰ দৰমহা পাব চ' সেইটো এটা ইনভেষ্টমেণ্ট হয় 500 টকা ইনভেষ্ট কৰি প্ৰতি মাহে 30,000 টকা দৰমহা আপুনি পাব যদি সঁচাকৈ আপোনাৰ মেথছ আৰু ইংলিছৰ প্ৰব্লেম আছে কাৰণ মই কৈ থকা নাই যিসকলে আমাৰ পৰা মেথছৰ কোৰ্চ আমাৰ পৰা কোৰ্চ লৈছে তেখেতসকলে চাওক 50,000 ডাউনলোডৰ পিছতো কোনো এটা এপ্লিকেশ্যনত আপোনালোকে 5 ষ্টাৰ ৰেটিং দেখা নাপায় আমাৰ 5 ষ্টাৰ ৰেটিং আছে যিয়ে পুৰণ হৰণ যোগবিয়োগ একো কৰিব পৰা নাছিলে চাওক তেখেতো বৰ্তমান এক্সামিনেশ্যন ক্ৰেক কৰিবলৈ সক্ষম হৈছে 35টা ভিতৰত 34টা কুৱেশ্যন কৰিব পাৰিছে তাৰ তলৰ সকলো ফিডবেকসমূহ আপোনালোকে নিজে এবাৰ চাই লওক সকলো এক্সাম ক্ৰেক কৰিবলৈ সক্ষম হৈছে চাওক এক্সামিনেশ্যন ক্ৰেক কৰা বহুত সহায় কৰিছে চাকৰি পালোঁ চাওক আপোনালোকে নিজে পঢ়ি চাওক যে 100% কমন এইটো নিজে আপোনালোকে চাওক যে এইটো এক্সামিনেশ্যন ক্ৰেক কৰাৰ পিছত 20 অক্টোবৰত দিছে আমাৰ 11 অক্টোবৰ দিছে আমাৰ ৰিজাল্ট দিছিলে 20 অক্টোবৰ তেখেতে কি কৰিছে চাওক কৈছে যে আই হেড পাৰ্চেছ মেথছ পেইড কোৰ্চ ইট ইজ এমেজিং এণ্ড গেভ মি 100% কমন চ' 100% কমন মেথছৰ কুৱেশ্যনত পৰি গৈছে আপোনালোকে নিজে চাওক যে মেথছত মই সদায় কনচেপ্টৰ কথা কওঁ তথাপি আমাৰ ডাইৰেক্টলি কমন পৰিছে আপোনালোকে নিজে এবাৰ চাই লওক এইখিনি সকলোবিলাক ফিডবেক আপোনালোকে নিজে চাব পাৰিব এই সকলোবিলাক ফিডবেক চাওক যে এখেত চাওক জ্যোতি প্ৰতিম এখেতে মেথছৰ কোৰ্চটোৱে মোক এডিআইত বহুতখিনি উপকৃত কৰিলে এখেতে উদ্ভিদ বিজ্ঞানৰ আছিলে মানে বটানীৰ ষ্টুডেণ্ট আছিলে চ' মেথছৰ লগত বিশেষ টাচত নাছিলে তো তেখেতে বৰ্তমান ইমান ছিষ্টেমেটিককৈ আছিলে আমাৰ মেথছ কোৰ্চটো গতিকে তেখেতে চাকৰি পাবলৈ সক্ষম হৈছিলে এবাৰ আপোনালোকে চাই ল'ব পাৰিব যিসকলে পাৰ্চেছ কৰিছে তেখেতসকলক পোৱা নাই নতুনখিনি কৈছোঁ হয়নে সেইবিলাক এবাৰ চাই লওক আপোনালোকে আমি নেক্সট ক্লাছলৈ যাম নহ'লে বহুত দেৰি আমাৰ ৱেইট কৰিব লাগিব অ'কে আৰু কাৰোবাৰ যদি কিবা সুধিবলগীয়া আছে মোক মোৰ নিজৰ পাৰ্চনেল ফোন নম্বৰ হয় এইটো এই ফোন নম্বৰত পাৰিলে হোৱাটছএপ কৰিব সকলো সময়ত ফোন ৰিচিভ কৰিব নোৱাৰিব পাৰোঁ কাৰণ বহুজনে ফোন কৰে সেইটো কাৰণে আপোনালোকে হোৱাটছএপ কৰি দিব ভালকৈ ৰিপ্লাই কৰিব পাৰোঁ অ'কে নেক্সট কুৱেশ্যন যাব পাৰোঁ ক'ত গ'ল নেক্সট কুৱেশ্যন অ'কে বহুতখিনি অ'কে দ্য মেডিয়ান অফ দ্য ছিকুৱেঞ্চ এইবিলাক আমি সকলো কৰা আছে এইবিলাক আমি আগতেই কৰিছিলোঁ ডাইৰেক্টলি কমন কুৱেশ্যন হয় এইবিলাক চ' যেতিয়া আমাক মেডিয়ানৰ কথা ক'ব আমি ফাৰ্ষ্টত যিটো নাম্বাৰ আমাক ছিকুৱেঞ্চ দিয়া আছে নাম্বাৰৰ শাৰী দিয়া আছে সেইটো আমি সৰুৰ পৰা ডাঙৰলৈ সজাব লাগে ঠিক আছে চ' আটাইতকৈ সৰু কোনটো হয় চ' আটাইতকৈ সৰুটো -2টো হয় যেতিয়া ইণ্টিজাৰ এটা নাম্বাৰ লাইন লিখিব এইফালে মাইনাছলৈ যিমানে গৈ থাকিব এইটো সৰু হ'ব হয়নে কাৰোবাৰ কনফিউজন আছে নেকি মই এনেকৈ লিখি দিছোঁ এইটো 0 এইটো 1 এইটো 2 এইটো 3 এইটো -1 এইটো -2 এইটো -3 চ' এই সোঁফালে যিমানে গৈ থাকিব এইফালে গৈ ডাঙৰ হ'ব আৰু যিমানে আপুনি এইফালে গৈ থাকিব সৰু হ'ব তো -1000টো 0তকৈ সৰু হয় তাৰমানে আপোনাৰ ওচৰত এটকাও নাই মানে আপোনাৰ ওচৰত 0 টকা আপোনাৰ ওচৰত -1000 মানে আপুনি কাৰোবাৰ ধাৰুৱা হৈ আছে 1000 টকা আপুনি দিবহে লাগে আপোনাৰ ওচৰত পইচা নাই বেলেগক দিবলৈ আছে মাইনাছত আছে আপুনি চ' যিমানে মাইনাছত ডাঙৰ দেখিব সংখ্যাটো ডাঙৰ দেখিব সিমানে সৰু হয় আচলতে ঠিক আছে চ' আমি -2 -1 তাৰ নেক্সট আমি 0 হয়নে -2 -1 0টো নাই ইয়াতে অ'কে তাৰপিছতে 1 তাৰপিছত 2 তাৰপিছত 3 তাৰপিছত 5 তাৰপিছত 6 অ'কে আমি ইমানটো কৰিলোঁ এতিয়া যেতিয়া কৰিম তাৰপিছত আমি হিচাপ কৰিম 1 2 3 4 5 6 7টা আছে
চ' আমি এইফালে 3টা আমি এৰি দিম, এইফালে 3টা এৰি দিম, মাজৰ যিটো সংখ্যা হ'ব সেইটোৱে হ'ব মেডিয়ান। চ' অপশ্যন চিটো কাৰেক্ট আনচাৰ। বুজি পালে? মেডিয়ান ওলাবলৈ হ'লে সৰুৰ পৰা ডাঙৰলৈ ছিকুৱেঞ্চটো সজাই ল'ম, মাজৰ সংখ্যাটো হৈ যাব কি হ'ব মেডিয়ান, মধ্যমা। ঠিক আছে, বুজি পালে? একেবাৰে সহজ কুৱেশ্যন হয়। তাৰ নেক্সট এই কুৱেশ্যনটো ভালকৈ চাব আপোনালোকে, এই কুৱেশ্যনটো আপোনালোকে অলপমান ভালকৈ চাব। আমাক কুৱেশ্যনত কি কৈছে যে এ পাৰ্চন মুভছ এলং এ পাথ such that he is always away from a given point by 7 মিটাৰ। কুৱেশ্যনটো ভালকৈ পঢ়িব, সদায় কমা য'ত থাকে বা ফুল ষ্টপ য'ত থাকে, য'ত দাঢ়ি বা কমা থাকে তাৰ লগে ফাৰ্ষ্টত ভালকৈ পঢ়ি বুজিবলৈ চেষ্টা কৰিব যে এজন মানুহে এক পদন্ত বিন্দুৰ, এই পদন্ত চদন্ত শব্দবোৰ ইউজ নকৰিব, আপোনালোকে বুজি নাপাব। এটা বিন্দুৰ পৰা সদায় 7 মিটাৰ দূৰত্ব বজাই ৰাখি এক নিৰ্দিষ্ট পথেৰে গতি কৰিছে। তো মই এটা কথা যদি কওঁ, যদি আমাৰ ওচৰত এটা পইণ্ট আছে, ধৰক আমাৰ ওচৰত এনেকুৱাকৈ এটা পইণ্ট আছে, সেই পইণ্টৰ পৰা সদায় সি 7 মিটাৰ আঁতৰতে থাকে, এইফালে গ'লেও 7 মিটাৰ, এইফালে গ'লেও 7 মিটাৰ, এইফালেও 7 মিটাৰ, এইফালেও 7 মিটাৰ, এইফালেও 7 মিটাৰ, সদায় 7 মিটাৰ দূৰত্ব বজাই ৰাখিছে। চাওক, অলৱেজ এৱে ফ্ৰম এ গিভেন পইণ্ট বাই 7 মিটাৰ, সদায় 7 মিটাৰ মানে কি সি এটা এনেকৈ চাৰ্কুলত ঘূৰি আছে। মই যদি কওঁ, নাচি নাযাবি দেই, এনেকৈ নাচি দিয়ে মানে, মই সেইটো কাৰণে চাৰ্কুলটো ইউজ কৰিবলৈ বেয়া পাওঁ। অ'কে, ঠিক আছে, অ'কে, ঠিক আছে। তাৰমানে এনেকৈ এটা চাৰ্কুলত তেখেতে মুভ কৰি আছে। তো এইফালৰ পৰা এই পইণ্টৰ পৰা সদায় সি 7 মিটাৰ মানে সি 4 ৰাউণ্ডত এনেকৈ ঘূৰি আছে, বৃত্ত এটাত ঘূৰি আছে, বৃত্তাকাৰত ঘূৰি আছে, সেইটো বুজি পালোঁ। সেই ইয়াৰ পৰা ইয়ালৈ কিমান 7 মিটাৰ হয়। এইডোখৰ বুজি পালে আপোনালোকৰ আনচাৰটো নিজে নিজে ওলাই যাব। ঠিক আছে, তো আমাক ওলাব কি দিছে আমি চাম এতিয়া, যে আফটাৰ মুভিং ফৰ চাম টাইম হি এগেইন ৰিচেছ হিজ ষ্টাৰ্টিং পইণ্ট। তেখেতে ধৰক ষ্টাৰ্ট কৰিছে ক'ৰ পৰা, মই যদি নীলা কালাৰ লৈ লওঁ, ধৰক এখেতে এইডোখৰৰ পৰা ষ্টাৰ্ট কৰিছিলে। তো এনেকৈ তেখেতে এপাক ঘূৰাৰ পিছত আকৌ এইডোখৰলৈ আহি পালেহি, হয়নে? নিশ্চয় পালেহি ইয়ালৈকে। চ' সেইটো কথাই আমাক ক'লে যে কিছু সময় এনেদৰে গতি কৰি তেখেতে পুনৰ নিজৰ ষ্টাৰ্টিং পইণ্টত আহি পালে। তো এপ্ৰক্সিমেট ডিষ্টেঞ্চ ওলাব লাগে, কিমান তেখেতে দূৰত্ব অতিক্ৰম কৰিলে সেইটো ওলাব লাগে। তো আমাক এই ইয়াৰ পৰা যেতিয়া আমাক এই গোটেইটো ওলাব দিব, গোটেই বাউণ্ডৰী কথাটো যেতিয়া আহিব চাৰ্কুলাৰ ক্ষেত্ৰত, বৃত্তৰ ক্ষেত্ৰত সদায় আমি চাৰ্কামফাৰেঞ্চ মানে পৰিধি ওলাব লাগিব। যেতিয়া বাউণ্ডৰীৰ কথা আহে, যদি এনেকৈ বৃত্তাকাৰ হয় সদায় পৰিসীমা, কিন্তু এই চাৰ্কুলাৰ ক্ষেত্ৰত আমি কি ওলাওঁ? চাৰ্কামফাৰেঞ্চ ওলাওঁ। চ' আমি চাৰ্কামফাৰেঞ্চ ওলাম। চাৰ্কামফাৰেঞ্চৰ ফৰ্মুলা কি হয়? চাৰ্কামফাৰেঞ্চ মানে পৰিধি, টুৱাইচ পাই আৰ হয়, টুৱাইচ পাই আৰ। এইবিলাক গোটেইবিলাক আমি বহুত ছিষ্টেমেটিকত কৰিছোঁ। 2 পাই মানে কি হয় 22/7 হয়, ইনটু এই আৰটো, এই ৰেডিয়াছটো কিমান হয়? ৰেডিয়াছটো 7 হয়। চ' 7 কেঞ্চেল গ'ল, মানে 44 কাৰেক্ট আনচাৰ। চ' অপশ্যন বিটো কাৰেক্ট আনচাৰ। তো আনচাৰটো ওলালেহেঁতেন মাত্ৰ 2টা ষ্টেপত, কিন্তু কেতিয়া ওলাব? যেতিয়া আপোনালোকে বুজি পাব। মই আকৌ এবাৰ এক্সপ্লেইন কৰিম, প্ৰথমৰ পৰা এক্সপ্লেইন কৰিম যে এ পাৰ্চন মুভছ এলং এ পথ such that he is always, ভালকৈ ফ'কাছ কৰক, he is always, এইডোখৰ ইম্পৰ্টেণ্ট হয়, ফ্ৰম এ গিভেন পইণ্ট বাই 7 মিটাৰ। এনেকুৱাকৈ মানুহজনে খোজকাঢ়ি আছে যে সদায় 7 মিটাৰ দূৰত্ব বজাই ৰাখিছে এটা বিন্দুৰ পৰা। তো এটা বিন্দু যদি আমি এনেকৈ এটা বিন্দু লৈছোঁ, তাৰ পৰা সদায় যদি 7 মিটাৰ ডিষ্টেঞ্চত আছে, তাৰমানে এটা ফিক্স ডিষ্টেঞ্চত আছে, মানে সি চাৰ্কুলাৰ পথত আছে। যদি এনেকৈ সি গুচি যায়, তো ইয়াত 7 মিটাৰ হ'ব, এইডোখৰ বেছি হৈ যাব। চাওক, মানুহজনে যদি এইফালে গুচি যায়, বা মানুহজনে যদি এইটো বিন্দু আছে এনেকৈ ঘূৰে, তো সদায় বেলেগ ডিষ্টেঞ্চ হ'ব। তেখেতৰ সদায় একে ডিষ্টেঞ্চ আছে, মানে তেখেতে এনেকৈ চাৰ্কুলাৰ পথত ঘূৰি আছে। তো ইয়াৰ পৰা ধৰক এইডোখৰ কিমান গম পালোঁ? 7 মিটাৰ বুলি গম পালোঁ। তো আমাক আৰম্ভ কৰিছে কোনডোখৰৰ পৰা? এই পইণ্টৰ পৰা। তো এই পইণ্টৰ পৰা এনেকৈ সি তেখেতে ঘূৰি আছে, ঘূৰি আকৌ ষ্টাৰ্টিং পইণ্টত পালেহি। তো কিমান দূৰত্ব অতিক্ৰম কৰিলে? যেতিয়া গোটেই বাউণ্ডৰীৰ কথা ক'ব, বেলেগৰ ক্ষেত্ৰত আমি পৰিসীমা ওলাওঁ, চাৰ্কুলাৰ ক্ষেত্ৰত, বৃত্তৰ ক্ষেত্ৰত চাৰ্কামফাৰেঞ্চ মানে পৰিধি ওলাম। চ' আমি টুৱাইচ পাই আৰ ফৰ্মুলা ইউজ কৰিলোঁ। আৰু মানে আমি ৰেডিয়াছ, এইটো ব্যাসাৰ্ধ হয়, ৰেডিয়াছটো আমি 7 পালোঁ। 7 কেঞ্চেল গ'ল। চ' 44টো কাৰেক্ট আনচাৰ। একেবাৰে কনচেপ্ট ক্লিয়াৰ হৈছে চাগে নিশ্চয়। যদিহে কনচেপ্ট ক্লিয়াৰ হৈছে, মাত্ৰ কনচেপ্টটো এবাৰ ক্ৰিষ্টেল ক্লিয়াৰ বুলি কমেণ্টত লিখি দিব, কাৰণ বহুত কষ্ট কৰি ভিডিঅ'খিনি বনাই আছোঁ। যিসকলে আমাৰ ক্লাছৰ লগত জড়িত হৈ আছে গম পায় যে দেউতাৰ বৰ্তমান কেম'থেৰাপি চলি আছে। কিছুমান কথা নকওঁ বুলি ভাবোঁ, কিন্তু কৈ পাওঁ, মানে কেম'থেৰাপি চলি আছে, ৰেডিয়েশ্যনটো ডেইলি চলি আছে। তো এইকেইদিন মই ডেইলি মেডিকেললৈ গৈ আছোঁ, তাৰ মাজতো মই নোটছ বনাইছোঁ, তাৰ মাজতো মই আপোনালোকৰ কাৰণে ক্লাছ কৰি আছোঁ। চ' মোৰ মেণ্টেল স্থিতিটো আপোনালোকে এবাৰ চিন্তা কৰি চাওক, কেনেকুৱা অৱস্থা হৈ আছে মোৰ। তাৰপিছতো মই এইখিনি আপোনালোকৰ কাৰণে কষ্ট কৰি আছোঁ। চ' যদিহে মাত্ৰ আপোনালোক ক্লিয়াৰ হয়, এটা কমেণ্টত ক্লিয়াৰ শব্দটো জনাই দিব, কাৰণ এইকেইদিন মানে মই
ডিমোটিভেশ্যন বহুত বেছি আহি আছে। চ' আপোনালোকৰ এটা কমেণ্টে আমাক উৎসাহ বহুত দিব। চ' যদি ক্লিয়াৰ হৈছে ক্লিয়াৰ ক'ব। তো এইটো মাত্ৰ দুটা ষ্টেপত আনচাৰটো কৰিব পাৰি, কিন্তু দুটা ষ্টেপত কেতিয়া কৰিব পাৰিব, যেতিয়া কনচেপ্টটো ক্লিয়াৰ থাকিব। কি কৈছে আমাক যে এ কিউব অফ ভলিউম 1 মিটাৰ কিউব ইজ কাট ইকুৱেলি ইনটু স্মলাৰ কিউবছ অফ ভলিউম 1 চেণ্টিমিটাৰ কিউব ইটছ। তো আমি ভালকৈ পঢ়িম আকৌ এবাৰ। আমি যদি এবাৰত বুজি নাপাওঁ বাৰে বাৰে পঢ়িম যে 1 ঘনমিটাৰ আয়তনৰ এটা ঘনক এটাৰ পৰা 1 ঘন চেণ্টিমিটাৰ আয়তনৰ কিছু সৰু সৰু ঘনক সমানকৈ কাটি লোৱা হ'ল। ঠিক আছে, আমাক কি কৈছে ঘনক মানে কি কিউব মানে কি এইটো চাওক, এইটো এটা কিউব হয়, এইটো এটা কিউব আকৃতিৰ ছেট হয়। কিছুমানে ইয়াতকৈ ভালকৈ কিউব আঁকিব, এনেকৈ এটা আমাৰ ঘনক আছিলে। ঠিক আছে, ঘনক আছিলে। তো ইয়াৰ পৰা ইয়াৰলৈকে ডিষ্টেঞ্চটো কিমান হয় 1 মিটাৰ কিউব। 1 মিটাৰটো আমি চেণ্টিমিটাৰলৈ কনভাৰ্ট কৰি দিম। চেণ্টিমিটাৰলৈ কিয় কৰিম, কাৰণ এইফালে চেণ্টিমিটাৰ আছে। চ' আমি চেণ্টিমিটাৰ 100 চেণ্টিমিটাৰ। তো ঘনক এটাৰ মানে কিউব এটাৰ গোটেইবিলাক ছাইড সমান। এইটো 100 হ'লে এইটো 100 হ'ব, এইটো 100 হ'ব, এইটো 100 হ'ব, হয়নে? সেইটো আমি গম পাওঁ। চ' সকলোবিলাক 100 চেণ্টিমিটাৰ হয়। বুজি পালোঁ। 1 মিটাৰ মানে চেণ্টিমিটাৰলৈ লৈ গ'লোঁ আমি। ঠিক আছে, 1 মিটাৰটো আমি চেণ্টিমিটাৰলৈ নিলোঁ। তাৰ নেক্সট ইয়াৰ পৰা সৰু সৰু ঘনক বনাব দিছে, মানে সৰু সৰু টুকুৰা কাটিব দিছে। এনেকৈ সৰু সৰুকৈ ঘনক কিছুমান কাটিছে। সেই সৰু সৰু ঘনকৰ চাইজটো কিমান 1 ঘন চেণ্টিমিটাৰ, মানে ইয়াৰ এটা ছাইডটো 1 চেণ্টিমিটাৰ হয়। গোটেইবিলাক ছাইড 1 চেণ্টিমিটাৰ 1 চেণ্টিমিটাৰ 1 চেণ্টিমিটাৰ তেনেকৈ হয়। বুজি পালোঁ আমি, বুজি পালোঁ ইয়াৰলৈকে। নাম্বাৰ অফ স্মলাৰ কিউবটো ওলাব লাগে, যে সৰু সৰু ঘনক আমি কিমানটা পাম সেইটো ওলাব লাগে। তো তেনেকুৱা ক্ষেত্ৰত যেতিয়া আয়তনৰ কথা ক'ব আমাক, যেতিয়া ভলিউমৰ কথা ক'ব, ঘনক এটাৰ ভলিউম মানে 3টা ছাইড মাল্টিপ্লাই হ'ব। চ' এল কিউব হয়। এল কিউব মানে কি, এটা 100 হ'লে তাৰ ভলিউমটো 100 মাল্টিপ্লাই কৰিব লাগিব, কাৰণ ফৰ্মুলাটো হ'ল আমাৰ এল কিউব। এল মানে গোটেইবিলাক সমান হয়। ঠিক আছে, চ' তাক আমি ডিভাইড কৰিম কিমানে, সৰু সৰু ঘনক কিমানটা আছে 1 চেণ্টিমিটাৰকৈ 1 × 1 × 1। বুজি পালে? চ' আমি 1 লিখিলোঁ, কেইটা জিৰ' আছে 2টা 4টা 6টা, 2টা 4টা 6টা। চ' এইটো কোনটো কাৰেক্ট আনচাৰ, অপশ্যন ডিটো কাৰেক্ট আনচাৰ। ইয়াত 6টা জিৰ' আছে। বুজি পালেনে নাপালে বাৰু? বুজি পালেনে নাপালে বাৰু? পুনৰ এবাৰ বুজাম চাওক, যাৰ কনফিউজন থাকিলে এবাৰ মই পুনৰবাৰ কৈছোঁ। এ কিউব অফ ভলিউম 1 মিটাৰ, 1 ঘনমিটাৰ আয়তনৰ ঘনক এটা আছিলে। 1 মিটাৰ মানে কি 100 চেণ্টিমিটাৰ হয়। যিহেতু আমাৰ ভলিউমৰ কথা কৈ আছে, আয়তনৰ কথা কৈ আছে, গতিকে 100 × 100 × 100 হ'ল। সেইটো আমি গম পালোঁ ভলিউম, হয়নে? তাৰ পৰা সৰু সৰু ঘনক ওলাব দিছে আমাক, সৰু সৰু স্মলাৰ কিউব ওলাব দিছে। তো তাৰ ছাইজটো কিমান হয় 1 চেণ্টিমিটাৰ। চ' তাৰ ভলিউম ক'লে 1 চেণ্টিমিটাৰ 1 চেণ্টিমিটাৰ 1 চেণ্টিমিটাৰ। চ' ডাঙৰটোক আমি যেতিয়া সৰুটোৱে ডিভাইড কৰি দিম, কিমানটা আমাক ঘনক পাম, কিমানটা কিউব পাম ওলাই যাব। চ' আমি ডিভাইড কৰি দিলোঁ, আমি পালোঁ ইমানটা, হয়নে? কিমানটা আছে 1 10 100 1000 অযুত লাখ 10 লাখটা। ক্লিয়াৰ আছে নিশ্চয়, মই আশা কৰিছোঁ ক্লিয়াৰ আছে। নেক্সটলৈ যাম। আমি গোটেইবিলাক টপিক ৱাইজত বহুত ভালকৈ বুজাইছোঁ অলৰেডি, যিসকলে পাৰ্চেছ কৰিছে কোৰ্চটো গম পাইছে এতিয়ালৈকে। তাৰ নেক্সট চাওক, দ্য স্মলেষ্ট পজিটিভ ইণ্টেজাৰ ডেট ইজ চিমালটেনিয়াছলি ডিভিজিবল বাই 6, 8 আৰু 12। এইটোতো দেখা মাত্ৰকে ওলাই আছে যে 6, 8 আৰু 12ৰে একে সময়তে বিভাজ্য যোৱা ন্যূনতম ধনাত্মক সংখ্যাটো। তো এই গোটেইবিলাকক মানে এই 6এৰো ডিভাইড যাব লাগিব, 8এৰো ডিভাইড যাব লাগিব, 12এৰো ডিভাইড যাব লাগিব। গোটেইবিলাকৰ ভিতৰত সৰু সংখ্যা কোনটো হৈ গৈছে। চ' আমি সৰুৰ পৰা ষ্টাৰ্ট কৰিম। 18ক 12এৰে ডিভাইড নাযায়, চ' এইটো হ'ব নোৱাৰে। 24ক 6এৰেও ডিভাইড যায়, 8এৰেও ডিভাইড যায়, 12এৰেও ডিভাইড যায়। চ' 24টো হ'ব কাৰেক্ট আনচাৰ। ঠিক আছে, দেখা মাত্ৰকে আনচাৰ হয়। তাৰ নেক্সটলৈ যাম। তাৰ নেক্সট আমাৰ ওচৰত আছে 8 নম্বৰ কুৱেশ্যন, যে এইটো ডাইৰেক্টলি ইজি কুৱেশ্যন হয় এইকেইটা। দ্য ডিফাৰেঞ্চ বিটুইন দ্য স্মলেষ্ট 3 ডিজিট ইভেন নেচাৰেল নাম্বাৰ, 3 অংকযুক্ত আটাইতকৈ সৰু যুগ্ম স্বাভাৱিক সংখ্যা, 3টা অংকযুক্ত আটাইতকৈ সৰু যুগ্ম সংখ্যাটো কি হয়, 3টা অংকযুক্ত সৰু মানে কি 100ৰ পৰা 3টা অংক ষ্টাৰ্ট হৈছে। 3 ডিজিট নাম্বাৰ আটাইতকৈ সৰুটো কি হয় 100 হয়। ই যুগ্ম হয়নে, ই ইভেন হয়নে? নিশ্চয় ইভেন হয়। নেচাৰেল নাম্বাৰ স্বাভাৱিক সংখ্যা হয়নে? স্বাভাৱিক সংখ্যা হয়। তাৰ পৰা কি কৰিব দিছে আমাক, লাৰ্জেষ্ট 2 ডিজিট ইভেন নেচাৰেল নাম্বাৰ, 2 অংকযুক্ত সৰ্বোচ্চ যুগ্ম সংখ্যা। চ' দুটা অংকযুক্ত আটাইতকৈ ডাঙৰটো হ'ল 99, কিন্তু এইটো অযুগ্ম হয়, অড নাম্বাৰ হয়। আমাক লাগে ইভেন নাম্বাৰটো 98 হ'ব। দুটাৰ মাজত ডিফাৰেঞ্চটো ওলাব লাগে, পাৰ্থক্যটো ওলাব লাগে। চ' আমি মাইনাছ কৰি দিম, 2 পাম। চ' অপশ্যন বিটো কাৰেক্ট আনচাৰ। মই এইটো আকৌ এবাৰ এক্সপ্লেইন নকৰোঁ, একেবাৰে সহজ কুৱেশ্যন হয়, হয়নে? যুগ্ম বুলি কৈছে, ইয়াত আমাক যুগ্ম কৈছে, গতিকে আমি 98 লৈছোঁ, 99টো লোৱা নাই। অ'কে, এই নাম্বাৰটো ডাইৰেক্টলি কমন পৰিছে। এই নাম্বাৰটো আমাৰ কোৰ্চৰ পৰা ডাইৰেক্টলি কমন পৰিছে। চ' মই কোৰ্চৰ কথা কিয় বাৰে বাৰে কৈছোঁ, কাৰণ ভাল কথাটো আমি ক'ব লাগিব।
ভাল কথাটো মানুহক জনাব লাগিব যাৰ মেথছত প্ৰব্লেম আছে তেখেতসকলক মই বাৰে বাৰে কৈছোঁ আমাৰ মেথছ কোৰ্চটো ল'ব পাৰিব আপোনালোকে লকছটক এপ্লিকেশ্যন ডাউনলোড কৰি মেথছত যদি সঁচাকৈ প্ৰব্লেম আছে তেখেতসকলে লওক যাৰ মেথছত প্ৰব্লেম নাই যিয়ে ভাবিছে যে যিয়ে ভাবে যে মেথছৰ গোটেইখিনি কৰিব পাৰে এক্সামত তো তেখেতসকলে লোৱাৰ প্ৰয়োজন নাই যাৰ মেথছ এক্সামত মেথছ দেখিলে মূৰটো ঘূৰাই যায় মেথছৰ কুৱেশ্যনবিলাক ছল্ভ কৰিব নোৱাৰে মেথছৰ কুৱেশ্যন এটা দুটা জোৰ তৰ পৰা কৰি পিনি কেতিয়াও এক্সামত কৰিব নোৱাৰে তাৰ কাৰণে চিষ্টেমেটিক এপ্ৰ'চ থাকিব লাগিব আপোনালোকৰ চিষ্টেমেটিক এপ্ৰ'চ কনচেপ্টটো ক্ৰিষ্টেল ক্লিয়াৰ টাইপ ৱাইজত কৰিব লাগিব কুৱেশ্যন পাৰ্চেছ কৰিলে গম পাব বাৰু এই কুৱেশ্যন আমি ডাইৰেক্টলি কৈছোঁ এ নাম্বাৰ ৱাজ ইনক্ৰিজ বাই 40% এণ্ড দেয়াৰ আফটাৰ ডিক্ৰিজ বাই 40% আমাৰ পাৰ্চেণ্টেজত যাওক আমাৰ পাৰ্চেণ্টেজ চেপ্টাৰত গৈ পিনে আপোনালোকে এই কুৱেশ্যনটো ডাইৰেক্টলি দেখা পাব কোনো এটা সংখ্যা প্ৰথমে 40% বৃদ্ধি কৰিব দিছে তাৰপিছত আকৌ 40% হ্ৰাস কৰিব দিছে যদিহে এবাৰ বৃদ্ধি কৰিব দিয়ে এবাৰ হ্ৰাস কৰিব দিয়ে কমাব দিয়ে তেতিয়া আপোনালোকে ফৰ্মুলা এটা ইউজ কৰিব d1 প্লাছ d2 প্লাছ d1 ইনটু d2 ডিভাইডেড বাই 100 তো ইমানটোমান কৰিলে আপোনালোকৰ আনচাৰটো ওলাই যাব তো প্ৰথমত কিমান বৃদ্ধি কৰিব দিছে বৃদ্ধি হ'লে প্লাছত থ'ম 40 এবাৰ হ্ৰাস কৰিব দিছে হ্ৰাস মানে ডিক্ৰিজ কৰিলে আমি মাইনাছ কৰি দিম ইয়াত -40 বুজি পালোঁ ইয়াৰলৈকে প্লাছ এইটো প্লাছ হয় কিন্তু যিহেতু এটা মাইনাছে আছে অলৰেডি গতিকে এইটো নিজে নিজে মাইনাছ হৈ যাব d1 মানে 40 হয় d2 মানে 40 হয় ইয়াৰ মাইনাছটো আমি আগফালে লৈ গ'লোঁ বুজি পালেনে এই যোনটো -40 আছিলে তাৰ মাইনাছটো আমি আগফালে লৈ গ'লোঁ মই আশা কৰিছোঁ বুজি পাইছে আৰু এবাৰ এক্সপ্লেইন কৰিম চিন্তা নকৰিব 40 পৰা 40 গ'লে 0 হৈ গ'ল মাইনাছ এইটো 0 কেঞ্চেল এইটো 0 এইটো 0 এইটো 0 কেঞ্চেল চ' 16 হৈ গ'ল তাৰ মানে -16% মানে কিমান মাইনাছত থকা মানে সি ডিক্ৰিজ হৈছে চ' 16% ডিক্ৰিজটো হ'ব কাৰেক্ট আনচাৰ আকৌ এবাৰ এক্সপ্লেইন কৰিম যাৰ কনফিউজন থাকি গ'ল আৰু এবাৰ এক্সপ্লেইন কৰিম আমাক কি কৈছে এ নাম্বাৰ ৱাজ ইনক্ৰিজ বাই 40% প্ৰথমত 40% ইনক্ৰিজ তাৰপিছত আকৌ 40% ডিক্ৰিজ এবাৰ ইনক্ৰিজ কৰা এবাৰ ডিক্ৰিজ কৰাৰ পিছত কিমান নেট চেঞ্জ হ'ল যদি আমাক সোধে তেনেহ'লে সদায় আমি এই ফৰ্মুলাটো ইউজ কৰিম d1 d2 যদিহে ইনক্ৰিজ কৰাকৈ আমি প্লাছত থ'ম যদি ডিক্ৰিজ কৰাকৈ আমি মাইনাছত থ'ম চ' মাইনাছ কৰিলোঁ তো d1 ইনটু d2 আছে d2টো যিহেতু মাইনাছ হয় সেই মাইনাছ চিনটো আমি আগফালে লৈ আনিলোঁ বাকী 0 কেঞ্চেল গ'ল -16% মানে ডিক্ৰিজ হৈছে ঠিক আছে মাইনাছত থকা মানে ডিক্ৰিজ হৈছে এইটো ধৰক আপোনালোকে ফৰ্মুলাটো নাজানে তেতিয়া নৰ্মেল মেথডত আপোনালোকে কৰিব পাৰিব ধৰি লওক আপোনালোকে নাম্বাৰটো এনেকুৱা ক্ষেত্ৰত আপোনালোকে 100 ধৰিব 100ৰ পৰা 40% ইনক্ৰিজ হৈ গ'ল 40% ইনক্ৰিজ হোৱা মানে কি 100ৰ 40% মানে 40 হয় তো নাম্বাৰটো হৈ যাব 140 ইয়াৰলৈকে বুজি পালোঁ তো ইয়াৰ পৰা আকৌ 40% ডিক্ৰিজ হ'ব তো 140ৰ 10% কিমান হয় যিকোনো নাম্বাৰ এটা যদি আমাৰ ওচৰত এনেকৈ থাকে তাৰ 10% গ'লে সদায় আমি লাষ্ট নাম্বাৰটো আগত দশমিক এটা দি দিম পইণ্ট এটা দিম চ' শূন্যটো কেঞ্চেল চ' 10% যদি 14 হয় 40%টো 4ৰে মাল্টিপ্লাই কৰি দিম 56 হৈ যাব 140 পৰা 56 মাইনাছ কৰি দিয়ক আপোনালোকে মানে আপোনাৰ কিমান ওলাব 4 থাকিলে ইফালে 13 পৰা 5 গ'লে থাকিলে 8 84 তো প্ৰথমত নাম্বাৰটো 100 আছিলে বৰ্তমান 84 হৈ গ'ল কিমান পাৰ্চেণ্টৰ চেঞ্জ হ'ল আপুনি ক'ব 16%ৰ চেঞ্জ হ'ল চ' অপশ্যন ডি টো কাৰেক্ট আনচাৰ যে 16% ডিক্ৰিজ হ'ল কাৰোবাৰ বুজাত অসুবিধা হ'ল নেকি আকৌ এবাৰ 100টো চৰি নাম্বাৰটো আমি 100 ধৰিলোঁ 40% ইনক্ৰিজ হোৱা মানে 140 হৈ গ'ল তো 140 পৰা পুনৰ নাম্বাৰটো কিমান 40% আকৌ ডিক্ৰিজ হৈছে হ্ৰাস হৈছে 140ৰ 40%টো হ'ল 56 আপোনালোকে ওলাই চাব পাৰে যাৰ এনেকৈ বুজিবলৈ অসুবিধা হ'ল 140ৰ 40%টো ডাইৰেক্ট ওলাই দিওঁ 40 ডিভাইডেড বাই 100% 0.000 14 ইনটু 4 মানে 56 বুজি পালে 140ৰ 40%টো 56 হয় গতিকে যিহেতু হ্ৰাস হ'ল ডিক্ৰিজ হ'ল চ' আমি মাইনাছ কৰিছোঁ 140 পৰা 56 মাইনাছ কৰিলে 84 হ'ল আগত নাম্বাৰটো 100 আছিলে বৰ্তমান 84 মানে 16%ৰ ডিক্ৰিজ হৈছে অপশ্যন বি টো কাৰেক্ট আনচাৰ হয় সম্পূৰ্ণ কনচেপ্টটো ক্ৰিষ্টেল ক্লিয়াৰ আছে ইয়াৰলৈকে কোনো অসুবিধা হোৱা নাই এইটো কুৱেশ্যন ডাইৰেক্টলি কমন কুৱেশ্যন হয় আমাৰ কোৰ্চৰ পৰা ডাইৰেক্টলি কুৱেশ্যনটো আহিছে যিসকলে কৰিছে গমেই পাইছে যেতিয়া আমাক ইফ দ্য এভাৰেজ অফ এ বি চি ইজ 22 ইয়াৰ্ছ দিয়া থাকে সদায় আপোনালোকে কমা বা দাঢ়ি বা এনেকৈ এণ্ড ইয়াৰলৈকে পঢ়িব যে এ বি চিৰ গড় বয়সটো 22 বছৰ দিয়া আছে যেতিয়া আমাক গড় দিয়া থাকিব এভাৰেজ দিয়া থাকিব আমি সদায় টোটেল ওলাম চ' টোটেল বয়সটো টোটেল এজ কাৰ এজ এ বি চি এক্সামত এনেকৈ লাইন বাই লাইন লিখাৰ প্ৰয়োজন নাই টোটেল এজটো কেনেকৈ ওলাম সদায় এভাৰেজ কিমান দিয়া আছে 22 দিয়া আছে এভাৰেজৰ লগত কিমানটা আছে টোটেল নাম্বাৰটো মাল্টিপ্লাই কৰিলে আমি টোটেলটো পাই যাওঁ এভাৰেজটো আছিলে 22 কিমানজন মানুহৰ এ বি চি 3জন মানুহৰ চ' 3য়ে মাল্টিপ্লাই কৰিলোঁ 66 পালোঁ এইটো হ'ল আমাৰ টোটেল বুজি পালে নাপালে এ বি চিৰ গড় বয়সটো এভাৰেজটো 22 দিয়া আছে
ABCৰ টোটেল এজ তিনিজন ল'ৰাৰ টোটেল এজটো কিমান হয় আমি টোটেলটো সদায় ওলাম টোটেলটো ওলাবলৈ হ'লে এভাৰেজ মাল্টিপ্লাই তিনিজন চ' 66 ইয়াৰলৈকে বুজিলে হয়নে ইয়াৰ 66 বছৰ ইয়াৰলৈকে বুজিলে তাৰ নেক্সট বি আৰু চিৰ দিয়া আছে এভাৰেজ বি আৰু চিৰ গড় কিমান দিয়া আছে পুনৰবাৰ আমি টোটেল এজ ওলাম তো কমা কমা দি দিম কাৰ দিয়া আছে বি আৰু চিৰ দিয়া আছে কিমান 25 ইনটু কিমানজন বৰ্তমান দুজন অকল বি আৰু চি দুজন চ' 50 বছৰ হ'ল এতিয়া আমাক এৰ ওলাব লাগে 9 বছৰৰ পিছত এৰ বয়স প্ৰথমত এৰ বয়স আমি কিমান ওলাম এৰ বয়স ঠিক আছে তিনিজনৰ বয়সটো 66 আছিলে এ বি চিৰ অকল বি আৰু চিৰ 50 হয় তেনেহ'লে অকল এৰ কিমান এই তিনিজনৰ পৰা দুজনটো মাইনাছ কৰি দিম এ বি চি তিনিজনৰ পৰা দুজনটো মাইনাছ কৰি দিলে আমাৰ এৰ বয়সটো ওলাই যাব কিমান 14 বছৰ ঠিক আছে বুজি পালে ইয়াৰলৈকে 14 নহয় 16 বছৰ হ'ল তো আমাক এৰ বয়সটো বৰ্তমান বয়সে 16 বছৰ 9 বছৰৰ পিছত সুধিছে আপোনাৰ যদি বৰ্তমান বয়সটো 16 বছৰ হয় আপুনি নিজক ধৰক 16 বছৰ বৰ্তমান আৰু 9 বছৰৰ পিছত কিমান হ'ব আপুনি 9 এটা যোগ কৰি দিব মানে 25 বছৰ চ' অপশ্যন এটো কাৰেক্ট আনসাৰ তো এইবিলাক কুৱেশ্যন এই লাইন বাই লাইন লিখিব নালাগে ডাইৰেক্টলি ওলাই যায় মই বুজোৱাৰ কাৰণে লাইন বাই লাইন লিখিছোঁ আপোনালোকে আমাৰ এভাৰেজত যাব চেপ্টাৰটো আমাৰ এভাৰেজ চেপ্টাৰত বহুত ভালকৈ কৰা আছে তো এইবিলাক হ'ল বেছিক কনচেপ্ট হয় এ বি চিৰ এভাৰেজ দিয়া আছে আমি টোটেলটো ওলালোঁ বি আৰু চিৰ এভাৰেজ দিয়া আছে আমি টোটেল ওলালোঁ তিনিটাৰ টোটেলৰ পৰা দুটা টোটেলটো মাইনাছ কৰি দিলে আমি এৰটো ওলাই গ'ল 16 বছৰ 9 বছৰৰ পিছত 25 হ'ব ডাইৰেক্টলি কৰা আছিলে কুৱেশ্যন এইটো কুৱেশ্যন আমি ডাইৰেক্টলি কৰিছিলোঁ এইটো কুৱেশ্যন কৰিছোঁ স্মলেষ্ট ওলাব লাগে এইটো মই ৰুট কি আছে আমাৰ ওচৰত ৰুট অভাৰ 1/2 আছে ৰুট অভাৰ 1/3 আছে ৰুট অভাৰ 1/4 আছে ৰুট অভাৰ 2/3 আছে ঠিক আছে তো এনেকুৱা ধৰণৰবিলাকৰ যেতিয়া আপোনালোকে ওলাব সদায় এই ৰুট অভাৰটো নাইকিয়া কৰিবলৈ চেষ্টা কৰিব নাইকিয়া কৰোঁতে সকলোকে স্কোৱাৰ কৰি দিয়ক সকলোকে সমান সমান বহাইছে যাতে কোনো ধৰণৰ চেঞ্জেছ নহয় সকলোকে স্কোৱাৰ কৰিলে তো স্কোৱাৰে ৰুট অভাৰে কেঞ্চেল হৈ গ'ল চ' 1/2 2ৰে 1ক ডিভাইড কৰিলে মানে কিমান 0.5 পাব আপোনালোকে কৰি চাওক 2ৰে 1ক ডিভাইড 3য়ে 1ক ডিভাইড কৰিলে কিমান পাব 0.33 পাব কৰি চাওক আপোনালোকে 1/4 মানে 0.25 পাব 2/3 মানে 0.66 এনেকৈ কৰিব ডিভাইড চাওক 3 2 নাযায় দশমিক এটা দিলে মানে শূন্য হয় 3 6 গুণ 18 আকৌ 2 হ'ব আকৌ দশমিক দিয়া আছে শূন্য হয় 3 6 গুণ 18 তেনেকৈ হ'ব এইবিলাকৰ ভিতৰত আটাইতকৈ সৰু কোনটো হয় 0.25 হয় চ' অপশ্যনটো ইয়াত মই লিখিব থাকি গ'ল এইটো হ'ব কাৰেক্ট আনসাৰ এই 1/4টো আটাইতকৈ ৰুট অভাৰ 1/4টো আটাইতকৈ সৰু এইটো ডাইৰেক্টলি নাম্বাৰৰ সৈতে একেই কুৱেশ্যন আহিছিলে এই কুৱেশ্যনটো আমি আগতে চল্ভ কৰিছিলোঁ নাম্বাৰৰ সৈতে একেই কুৱেশ্যন হয় তাৰ নেক্সটটো আমাৰ ওচৰত আছিলে কি আমাক দিয়া আছে x/3 ডাইৰেক্টলি মই আৰু সহজত কৰি দিওঁ এইটো যে x/3 দিয়া আছে y/4 দিয়া আছে z/7 দিয়া আছে x + y + z ডিভাইডেড বাই 7 ইকুৱেল টু কিমান হয় ওলাব দিছে কি ওলাব দিছে আমাক x + y + z ডিভাইডেড বাই z এইটো ওলাব দিছে তো x/3 মানে ডাইৰেক্টলি আপোনাক ইয়াত xৰ ভেলুটো 3 পাতি দিব পাৰিব yৰ ভেলুটো 4 পাতি দিব পাৰিব আৰু zৰ ভেলুটো 7 পাতি দিব পাৰিব আৰু zৰ ভেলুটো পুনৰবাৰ 7 পাতি দিয়ক 4 3 7 7 14 ডিভাইড বাই 7 মানে 2 হ'ব কাৰেক্ট আনসাৰ চ' অপশ্যন এটো কাৰেক্ট আনসাৰ ইয়াৰ নৰ্মেল মেথডতো আমি সলভ কৰাইছোঁ কোৰ্ছত নৰ্মেল মেথডো সলভ কৰা আছে ঠিক আছে নেক্সটলৈ যাম নেক্সট আমাক দিয়া আছে যে টু নাম্বাৰছ আৰ ইন দ্য ৰেচিঅ' 2:3 দ্য প্ৰডাক্ট অফ দেয়াৰ HCF এণ্ড LCM ইজ 96 ডাইৰেক্টলি কমন পৰা কুৱেশ্যন হয় আমি বহুতবাৰ কৰিছোঁ এনেকুৱা ধৰণৰ কুৱেশ্যন দুটা সংখ্যা 2:3 অনুপাতত আছে গতিকে এটা সংখ্যাক আমি টুৱাইছ এক্স বুলি ধৰিম আনটো সংখ্যা 3x যেতিয়া অনুপাত ৰেচিঅ'ত থাকিব তাৰ লগত আমি x ধৰি পিনে নাম্বাৰটো ধৰোঁ এটা সংখ্যা 3x তো LCM আৰু HCF চেপ্টাৰত আপোনালোকে এইটো কুৱেশ্যন আমাৰ ডাইৰেক্টলি দেখা পাব যে যেতিয়া দুটা সংখ্যা থাকিব সেই দুটা সংখ্যাৰ পূৰণফল ইকুৱেল টু HCF আৰু LCMৰ পূৰণফলৰ সমান HCF ইনটু LCMৰ পূৰণফলৰ সমান হয় তো HCF আৰু LCMৰ পূৰণফলটো আমাক 96 দিয়া আছে গতিকে ইয়াৰ ঠাইত ডাইৰেক্টলি আমি 96 পাতিম এইটো এটা ফৰ্মুলা হয় যে সংখ্যা দুটাৰ পূৰণফল ইকুৱেল টু LCM ইনটু HCF লসাগু আৰু গসাগুৰ পূৰণফলৰ সমান হয় চ' 96 পাতিলোঁ ইয়াৰলৈকে বুজি পালে নে নাপালে বাৰু চ' 3 দুগুণ 6 হ'ল x আৰু x মাল্টিপ্লাই যদি কৰে আপোনালোকে x স্কোৱাৰ হৈ যায় কাৰণ মাল্টিপ্লাই কৰিলে ওপৰৰ পাৱাৰবিলাক যোগ হৈ যায় 1 + 1 = 2 হৈ যায় চ' x ইনটু x মানে x স্কোৱাৰ হৈ গ'ল ইকুৱেল টু 96 চ' x স্কোৱাৰ ইকুৱেল টু এই মাল্টিপ্লাইটো এইফালে আহিলে ডিভাইড হ'ব
এইবিলাক এক্সামত ষ্টেপ বাই ষ্টেপ কৰাৰ প্ৰয়োজন নাই মই আপোনালোকে বুজি পাবলৈ ষ্টেপ বাই ষ্টেপ কৰিছোঁ এইটো কিমান বাৰ যাব 16 বাৰ যাব চ' এক্স স্কোৱাৰৰ ভেলুটো যদি 16 হয় এক্সৰ ভেলুটো ইয়াৰ স্কোৱাৰ ৰুটটো কিমান হ'ব 4 হ'ব হ'ল এতিয়া তো ইয়াত 4টো ক'তো আনচাৰ নাই কাৰণ আমাক নাম্বাৰটো ওলাবই দিয়া নাই আমাক ওলাব দিছে কি দ্য ছাম অফ দ্য টু নাম্বাৰ সংখ্যা দুটাৰ যোগফল তো আমি এক্সৰ ভেলুটোহে 4 পালোঁ এটা সংখ্যা টুৱাইছ এক্স আছিলে টুৱাইছ এক্স মানে 2 × 4 8 হৈ গ'ল এটা সংখ্যা 3x আছিলে চ' 3 × 4 12 হৈ গ'ল দুটাৰ যোগফলটো 20 হয় চ' অপশ্যন বি টো কাৰেক্ট আনচাৰ বুজি পালে বুলি আশা কৰিছোঁ মই কিবা কনফিউজন আছে ভিডিঅ'টো আগুৱাই চাব পাৰিব তাৰ নেক্সটটো আমি যাম 14 নম্বৰ কুৱেশ্যন তাৰ নেক্সটটো আমাক তাৰ নেক্সটটো কি দিয়া আছে যে 8 স্কোৱাৰ দিয়া আছে তো 8 স্কোৱাৰ মানে আমি কি গম পাওঁ 8 স্কোৱাৰ মানে আমি কি গম পাওঁ 64 তো 64ক যদি মই ভাঙিবলৈ যাওঁ 4ৰে 16 বাৰ যাব আকৌ 4ৰে ভাঙিলে 4ৰে 4 বাৰ যাব তাৰ মানে মই এনেকৈ লিখিব পাৰিম 64ক 64 মানে 4 × 4 × 4 হয় যেতিয়া কিউব ৰুট থাকে কিউব ৰুটৰ পৰা আপোনালোকে তিনিটা যদি একে নাম্বাৰ থাকে কিউব ৰুটটো আঁতৰাবলৈ হ'লে তিনিটাৰ পৰা অকল এটা 4 হৈ যাব চ' অপশ্যন ডি টো কাৰেক্ট আনচাৰ স্কোৱাৰ কিউব আৰু স্কোৱাৰৰ এটা আমাৰ এক্সট্ৰাকৈ ক্লাছ আছে তাত আমি চাগে 3টা ক্লাছ কৰিছোঁ তো 3টা ক্লাছত গোটেই কনচেপ্টটো ক্লিয়াৰ কৰা আছে যে কিউব ৰুটৰ পৰা কেনেকুৱা ধৰণৰ কুৱেশ্যন আহে এইটোতো একেবাৰে বেছিক কুৱেশ্যন হয় এনেকুৱা ধৰণৰ কি টাইপৰ কুৱেশ্যন আহে গোটেইখিনি ক্লিয়াৰ কৰা আছে তাৰ নেক্সটটো যাম 15 নম্বৰ কুৱেশ্যন একেবাৰে সহজ হয় এইটো কুৱেশ্যন দেখা মাত্ৰকে আনচাৰ ওলাব লাগে দেখিবলৈ নাম্বাৰটো দীঘল হয় কুৱেশ্যনটো দীঘল হয় কৰিবলৈ সহজ হয় এ চাৰ্টেন এমাউণ্ট ইনভেষ্টেড ইন এ ফাৰ্ম উড বিকাম ডাবল এট দ্য এণ্ড অফ 1 মান্থ কোনো এক ব্যৱসায় প্ৰতিষ্ঠানত ধন বিনিয়োগ কৰিলে এমাহৰ অন্তত এই ধন দুগুণ পৰিমাণৰ হৈ গ'ল এমাহতে ডাবল হৈ যায় বহুত ভাল স্কিম হয় এইটো চাওক এমাহত ডাবল হৈ যায় বাট ইট ডিডাক্ট এমাউণ্ট 120 অন এভৰি ডাবলিং কিন্তু প্ৰতিষ্ঠানটোৱে প্ৰতিবাৰে ধন দুগুণ হ'লে 120 টকা কাটি ৰাখি থৈ দিয়ে এমাহত ডাবল হৈ যায় হয় কিন্তু ডাবল হৈ যোৱাৰ লগালগ তেখেতসকলে 120 টকা এটা কাটি থৈ দিয়ে এতিয়া এ পাৰ্চন ইনভেষ্ট এন এমাউণ্ট অফ 105 এজন মানুহে এটা প্ৰতিষ্ঠানত 105 টকা বিনিয়োগ কৰে কণ্টিনিউছ ফৰ 3 মান্থছ যে 3 মাহলৈকে চলাই থাকে আৰু অধিক বিনিয়োগ নকৰে মাত্ৰ 3 মাহৰ কাৰণে যিটো পইচা প্ৰথমতে ইনভেষ্ট কৰিছিলে সেইটো কৰি থাকে তেখেতে 3 মাহৰ অন্তত কেইটকা পাব সেইটো ওলাব দিছে অ'কে ফাৰ্ষ্টত তেখেতে কিমান ইনভেষ্ট কৰিছিলে 105 টকা ইনভেষ্ট কৰিছিলে সেইটো আমি বুজি পালোঁ তো সেইটো ডাবল হৈ যায় মানে 105 × 2 ডাবল হৈ যাব মানে 210 টকা হৈ গ'ল কিন্তু ডাবল হৈ যোৱাৰ লগালগ 120 টকা এটা কাটি থৈ দিয়ে তেখেতসকলে চ' আমি 120 টকা এটা কাটিব লাগিব কাটি দিয়াৰ লগালগ কিমান হ'ব আমাৰ 11 পৰা 90 তো বৰ্তমান তেখেতৰ ওচৰত 90 ছেকেণ্ড মান্থৰ কাৰণে তেখেতৰ ওচৰত 90হে আছে তো ছেকেণ্ড মান্থটো ডাবল হৈ যাব মানে 180 টকা হৈ গ'ল হ'লে নহ'ল মোক কওক এইটো ফাৰ্ষ্ট মাহ আছিলে তো এইটো ছেকেণ্ড মাহৰ কাৰণে 180 হ'ল তো 180 হ'লে পুনৰ 120 টকা কাটি থৈ দিব দেখাছে ডিডাক্ট কৰে এইটো 120 টকা তো 60 থাকিলে হয় এইটো থাৰ্ড মান্থৰ কাৰণে এইটো ছেকেণ্ড মান্থ এইটো থাৰ্ড মান্থৰ কাৰণে 3 মাহৰ কাৰণে কৈছে চ' 60টো পুনৰ ডাবল হৈ যাব ডাবল হ'লে মানে কিমান হ'ব 120 হৈ গ'ল তো 120 হ'ল হয় কিন্তু আকৌ 120 কাটি থৈ দিব নহয় তাৰমানে তেখেতৰ ওচৰত এটকাও নাথাকে 3 মাহৰ পিছত 0 হৈ যাব বহুত ফাল্টু স্কিম হয় প্ৰথমত লাগিছিলে ডাবল হৈ যোৱাৰ কাৰণে ভাল স্কিম হয় কিন্তু শেষত তেখেতৰ নিজৰ মূলধনো নাথাকিলে কাটি দিলে গোটেইখিনি চ' বেয়া স্কিম হয় বুজি পালে কিবা কনফিউজন লাগিছে এবাৰ ৰিপিট চাব আপোনালোকে প্ৰথম মাহটো ডাবল হ'ল 120 টকা কাটিলে ছেকেণ্ড মাহটো ডাবল হ'ল 120 টকা কাটিলে থাৰ্ড মাহটো ডাবল হ'ল 120 টকা কাটিলে 0 হৈ গ'ল তাৰ নেক্সটটো দ্য কাউণ্ট অফ প্ৰাইম নাম্বাৰ্ছ বিটুইন 80 আৰু 800 মৌলিক সংখ্যা প্ৰাইম নাম্বাৰ বা মৌলিক সংখ্যা মানে এনেকুৱা সংখ্যা যাক বেলেগ সংখ্যাৰে ডিভাইড নাযায় এতিয়া 4 যদি নাম্বাৰটো লওঁ 4টো প্ৰাইম নাম্বাৰ নহয় কাৰণ তাক 2ৰে ডিভাইড যায় 5টো প্ৰাইম নাম্বাৰ হয় কাৰণ তাক বেলেগ সংখ্যাৰে ডিভাইড নাযায় একেৰে ডিভাইড যাব আৰু সংখ্যাটো নিজৰে ডিভাইড যাব 9টো প্ৰাইম নাম্বাৰ নহয় কাৰণ ইয়াক 3ৰে ডিভাইড যাব 3 3 গুণ 9 3 3 = 9 চ' এনেকুৱাকৈ 80 আৰু 100ৰ মাজত কি আছে 81 হ'ব নেকি 81 নহ'ব কাৰণ তাক 9 আৰু 9ৰে যাব 9 9 যে 81 9 9 গুণ 81 চ' সংখ্যা কেইটা হ'ব এটা 83 হ'ব হয়নে তাৰ নেক্সট 85 নহয় 5ৰে যাব 87 হ'ব নেকি 87 নহয় কাৰণ 3ৰে ডিভাইড যাব চ' তাৰ নেক্সটটো হৈ যাব আমাৰ 89 হৈ যাব তাৰ নেক্সট গোটেই 91 93 গোটেইখিনি 3ৰে যায় চ' নেক্সটটো হৈ যাব আমাৰ কিমান 97 তো আমি 3টা সংখ্যা পালোঁ চ' অপশ্যন চি টো কাৰেক্ট আনচাৰ এইখিনি আমি ভালকৈ ডিছকাছ কৰিছোঁ ঠিক আছে তাৰ নেক্সটটো ফাইণ্ড দ্য ভেলু অফ অ'কে এইটো গোটেইটো কাট খাই গ'ল কুৱেশ্যনটো কাটি থ'ব 1 মিনিট মই ৰখাই পিনি কুৱেশ্যনটো লিখি লৈছোঁ
অ'কে আমাৰ ওচৰত আছে এইটো কুৱেশ্যন ঠিক আছে এই কুৱেশ্যনৰ ভেলুটো ওলাব লাগে এইখিনি কুৱেশ্যন আমি অলৰেডি কৰিছোঁ সহজ কুৱেশ্যন হয় দেখিবলৈ ভয়ানক নিচিনা লাগে কিন্তু কৰিবলৈ সহজ কনচেপ্টটো ক্লিয়াৰ থাকিলে কৰিবলৈ মেথছ কুৱেশ্যনবিলাক একেবাৰে সহজ হৈ যায় এটা কথা সদায় মনত ৰাখিব মই অলপ আগত আপোনাক ক'লোঁ এক্স ইনটু এক্স যদি আমাৰ বেছটো ছেইম থাকে যদি মাল্টিপ্লাই হয় তাৰ পাৱাৰবিলাক ধৰক এইটো স্কোৱাৰ দিলোঁ মই পাৱাৰবিলাক সদায় ছাম হ'ব তো 1+2 হৈ যাব মানে এক্স কিউব হৈ যাব ঠিক আছে যদিহে আমাক এটা এক্স 4 থাকে ডিভাইডেড বাই যদি আমাৰ এক্স স্কোৱাৰ থাকে তেতিয়া সদায় যদি ডিভাইড হয় তেনেহ'লে পাৱাৰটো সদায় মাইনাছ হৈ যায় মানে 4 - 2 মানে এক্স স্কোৱাৰ হৈ যাব বুজি পালেনে মাল্টিপ্লাই হ'লে মানে পাৱাৰবিলাক যোগ হয় আৰু ডিভাইড হ'লে মানে পাৱাৰবিলাক মাইনাছ হয় আমি বুজি পালোঁ তাৰ পৰা এইটো আমি ইজিলি ছল্ভ কৰিব পাৰিম বেছকেইটা ছেইম আছে 10 চাওঁ যিহেতু ডিভাইড হৈ আছে ডিভাইড হোৱাৰ কাৰণে পাৱাৰবিলাক মাইনাছ 7 পৰা 2 গুচি গ'লে পাৱাৰটো 5 হৈ গ'ল মাজত প্লাছ চিন আছে প্লাছ চিন দিছোঁ একেধৰণে ইয়াতো ডিভাইড হৈ আছে চাওক ডিভাইড হ'লে মানে পাৱাৰবিলাক মাইনাছ হয় চ' 3 - 2 কৰি নিদিব ইয়াতো এটা অলৰেডি মাইনাছ আছে চাওক পাৱাৰটো তাৰমানে 3 - -2 হ'ব তাৰমানে আল্টিমেটলি মাইনাছে মাইনাছে নাম্বাৰটো প্লাছ হৈ যাব এইটো বুজি পালেনে নাপালে বাৰু ইয়াতো 3⁵ হ'ব কাৰোবাৰ কনফিউজন লাগিছে নেকি মই পুনৰবাৰ কৈছোঁ এই বেছ দুটা ছেইম আছে কাৰণে আৰু মাজত ডিভাইড হোৱাৰ কাৰণে কি হ'ব পাৱাৰটো মাইনাছ চ' 3 আছে মাইনাছ হ'ল এই ডিভাইডৰ কাৰণে এইটো মাইনাছ চিন আহিছে তো আগৰ পৰা আকৌ -2 আছে তো এনেকৈ এবাৰ কৰি দিওঁ নহ'লে বহুতৰ খেলিমেলি লাগি যাব এক্সামত ইমান ষ্টেপ বাই ষ্টেপ কৰাৰ প্ৰয়োজনীয় বুজোৱাৰ কাৰণে কৰি দিছোঁ এইটো মাইনাছে মাইনাছে এই চিনটো প্লাছ হৈ যাব চ' 3 + 2 মানে 5 হ'ব এইডোখৰটো এতিয়াতো বুজিলে নিশ্চয় এতিয়াতো বুজিলে ডিভাইডেড বাই 10⁵ ইয়াৰলৈকে ক্লিয়াৰ আছে কোনো অসুবিধা নাই আৰু এটা কথা মনত ৰাখিব এনেকৈ ধৰক এক্স স্কোৱাৰ আছে প্লাছ এক্স স্কোৱাৰ আছে তেতিয়া আকৌ x⁴ লিখি নিদিব আপোনালোকে যেতিয়া ইয়াত মাল্টিপ্লাই পূৰণ চিন থাকে তেতিয়াহে পাৱাৰবিলাক প্লাছ হয় এই এক্স স্কোৱাৰ প্লাছ এক্স স্কোৱাৰ মানে ইয়াৰ আগত একো নাই মানে 1 আছে ইয়াৰ আগত একো নাই মানে 1 আছে একে 2 হ'ব চ' টুৱাইচ এক্স স্কোৱাৰ হ'ব বুজি পালেনে একেধৰণে 10⁵ ইনটু 10⁵ তাৰমানে কি হ'ব ইয়াত 2 × 10⁵ হৈ যাব বুজি পালেনে নাপালে বাৰু 2 × 10⁵ হৈ গ'ল ডিভাইডেড বাই আকৌ 10⁵ আছে তো ডিভাইড মানে কি ডিভাইড মানে মই এনেকৈ ফ্ৰেকশ্যনতো লিখিব পাৰিম 10⁵ চ' 10⁵ কেঞ্চেল গ'ল চ' অপশ্যন চিটো কাৰেক্ট আনচাৰ 2টো কাৰেক্ট আনচাৰ তো এইটো দুটা ষ্টেপতে ওলাব পাৰি মই এক্সপ্লেইন কৰি দিছোঁ তথাপি পুনৰবাৰ কৈ দিছোঁ যেতিয়া ডিভাইড হৈ থাকে পাৱাৰটো মাইনাছ হয় ডিভাইড হৈ থাকিলে পাৱাৰটো মাইনাছ হয় এইটো চাওক প্লাছ চিন থাকিলে মানে নাম্বাৰটো যোগ হৈ যায় চ' এক্স স্কোৱাৰ টুৱাইচ এক্স স্কোৱাৰ 10⁵ 2 × 10⁵ এইটো কমন লোৱা বুলি ধৰিব পাৰে কনচেপ্টটো ক্লিয়াৰ থাকিলেহে আনচাৰ ওলাব মেথছৰ কনচেপ্টটো ক্লিয়াৰ থাকিলেহে আনচাৰ ওলাব আজিৰ লাষ্ট কুৱেশ্যন এইটো কৰোঁ কাৰণ মই বেছি দীঘল ভিডিঅ' নবনাওঁ এইটো পাৰ্ট 2 হিচাপে আৰু এটা ক্লাছ লৈ আনিম পাৰ্ট 2 হিচাপে নেক্সট ক্লাছটো আমি আনিম এইটো লাষ্ট কুৱেশ্যন হ'ব লাষ্ট কুৱেশ্যনটো হ'ল যে a:b = 3 144 চ' মই বাৰে বাৰে আৰু এটা কথা এইখিনিতে ক'ম যে জিকেৰ পৰা 1 মাৰ্ক এটা স্ক'ৰ কৰাটো আৰু মেথছৰ 1 মাৰ্ক এটা স্ক'ৰ কৰাটোৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে জিকেৰ যিকেইটা কুৱেশ্যন পাৰা কুৱেশ্যন আহে সেইটো সকলোৱে পাৰে জিকেৰ যিটো পাৰা কুৱেশ্যন আহে সকলোৱে পাৰে যিটো নোৱাৰা একদম আনকমন কুৱেশ্যন এটা আহিব সকলোৱে নোৱাৰে কাৰণ তাত কনচেপ্টৰ কথা নাই নোৱাৰা কুৱেশ্যন এটা যদি একদম ৱৰ্ল্ড জিকেৰ পৰা কিবা এটা সুধি দিয়ে সেইটো কোনেও নোৱাৰে আৰু ইণ্ডিয়াৰ যিখিনি পাৰা কুৱেশ্যন থাকে মেক্সিমামে পাৰে চ' ইয়াৰ পৰা ৰেংকটো ডিচাইড নহয় আপুনি চাকৰি পাব নাপাব সেইটো ডিচাইড নহয় ৰেংক ডিচাইড হয় মেথছৰ কুৱেশ্যনৰ পৰা কাৰণ মেথছৰ কনচেপচুৱেল কুৱেশ্যনটো সকলোৱে নোৱাৰে ধৰক এই কুৱেশ্যনটো সকলোৱে নোৱাৰিব পাৰে বা এই কুৱেশ্যনটো সকলোৱে নোৱাৰিব পাৰে কাৰণ এইবিলাক কনচেপচুৱেল কুৱেশ্যন হয় মেথছৰ যেতিয়া কনচেপচুৱেল কুৱেশ্যন এটা আপুনি কৰিব কাৰণ সেইটো কুৱেশ্যন সকলোৱে কৰিব নোৱাৰে কনচেপচুৱেল কুৱেশ্যনৰ কথা কৈছোঁ তো আপোনাৰ ৰেংকটো ডিচাইড কৰিব ইয়াৰ 1 মাৰ্কটো আপোনাৰ ৰেংকটো বহুত 2000-3000 ৰেংক ওপৰত উঠাই দিব কাৰণ সেই 2000-3000 জনে হয়তো মেথছৰ কনচেপচুৱেল কুৱেশ্যনটো কৰিব নোৱাৰিব পাৰে তো আকাশ পাতাল পাৰ্থক্য আছে আপুনি নিজে অনুভৱ কৰক আমাক দিয়া আছে a/b এই ইছটো যিটো দিয়া আছে সেইটো অনুপাতটো ভগ্নাংশত লিখিব পাৰি ইকুৱেলটো এই 3 তলত একো নাই মানে 1 আছে চ' 3/1 লিখিব পাৰোঁ আমি ঠিক আছে তো 144a = 36b আমি a মানে ডাইৰেক্টলি 3 বহাব পাৰোঁ চ' 144 × 3 36b মানে ডাইৰেক্টলি 1 বহাব পাৰোঁ 1 চ' 144a এইটো কাটি যাব নিশ্চয় আমাৰ আমি 12 কাটিব পাৰিম যাৰ কনফিউজন লাগিছে মই এনেকৈও লিখি দিব পাৰিম 144 × 3 এই অনুপাতটো ভগ্নাংশত লিখি দিওঁ এনেকৈ 36 × 1 ঠিক আছে 3 কাটিলে ইয়াক ডাইৰেক্টলি 12 বাৰ যাব 3 বাৰ 36 12 কাটিলে ইয়াক ডাইৰেক্টলি 12 বাৰ যাব চ' 1 12 বাৰ যাব চ' অপশ্যন বিটো কাৰেক্ট আনচাৰ
মই আশা কৰিছোঁ ক্লিয়াৰ আছে, কোনো অসুবিধা নাই ইয়াৰলৈকে, সম্পূৰ্ণ ক্ৰিষ্টেল ক্লিয়াৰ। এইবোৰ কুৱেশ্যন ডাইৰেক্টলি কমন পৰা কুৱেশ্যন হয় হা, ছেম টু ছেম কুৱেশ্যন আমি চল্ভ কৰাইছোঁ, ছেম টু ছেম কুৱেশ্যন এক্সামৰ আগত আমি কৰাইছোঁ এইবিলাক কুৱেশ্যন। তো বাকীকেইটা কুৱেশ্যন আমি পিছত কৰিম। পুনৰবাৰ কৈছোঁ, যিসকলে আমাৰ মেথছৰ কোৰ্চ ল'ব বিচাৰিছে লকচিটক এপ্লিকেশ্যন ডাউনলোড কৰি ল'ব পাৰিব। কিবা কনফিউজন আছে এই নম্বৰত হোৱাটছএপ কৰি সুধিব পাৰিব, 639600063 এই নম্বৰ হোৱাটছএপ কৰি সুধিব পাৰিব। বাকী বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিছোঁ, ধন্যবাদ।